বন্ধ কৰক অবৈধভাৱে চলাচল কৰা ৰিক্সামতি বন্ধ কৰক বিক্ৰমক জীয়াই থাকিবলৈ দিয়ক বিক্ৰমক জীয়াই থাকিবলৈ দিয়ক জিলা পৰিবহণ বিষয়া হাই হাই জিলা পৰিবহণ বিষয়া হাই হাই জিলা পৰিবহণ বিষয়া হাই হাই আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দুটামান কথা অতি স্পষ্টকৈ আমি কৈ দিব বিচাৰিছো। প্ৰথম কথা, আমি বেটাৰী চালিত ই-ৰিক্সাসমূহ আমি বিৰোধিতা নহয়, আমি বিৰোধী নহয়। ই-ৰিক্সাসমূহৰ জৰিয়তে বহুতো নিবনুৱা যুৱক যুৱতী সংস্থাপিত হৈছে, তাক আমি স্বাগতম জনাইছো, আমি আদৰণি জনাইছো। কিন্তু কথা হৈছে নিবনুৱাৰ নাম লৈ এছাম পুঁজিপতি ব্যক্তিয়ে 20-25খনকৈ বেটাৰী ৰিক্সা কিনি সন্দেহযুক্ত কিছুমান মানুহৰ হাতত গতাই দি শিৱসাগৰ জিলাখনত মাছৰ পোনা মেলা দি মেলি দিব আৰু আমি চাই থাকিম, এটো কেতিয়াও সম্ভৱ নহয়, হ'ব নোৱাৰে। দ্বিতীয় কথা হৈছে যে প্ৰতিখন কমাৰ্চিয়েল ভেহিকল চলিবৰ কাৰণে চলাচল কৰিবৰ কাৰণে শিৱসাগৰ জিলা বা অসমৰ বিভিন্ন জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা এটা ৰোড পাৰমিট দিয়া হয়। কিন্তু শিৱসাগৰত বহু সংখ্যক ই-ৰিক্সাই শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ আইন সম্পূৰ্ণৰূপে অমান্য কৰি উলংঘা কৰি তেওঁলোকে নিজৰ ইচ্ছামতে এটা সংগঠনৰ লগো লগাই নিজৰ ইচ্ছামতে আইন কানুন অমান্য কৰি শিৱসাগৰত চলি আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছো যে আপুনি শিৱসাগৰত কোনোবা সংগঠনক এনে ধৰণৰ অনুমতি প্ৰদান কৰি থৈছে নেকি যে সংগঠনৰ লগো লগাই দিয়াৰ লগে লগে তেওঁলোকে ৰোড পাৰমিট, ইন্সুৰেন্স, পলিউশন এইবিলাক নকৰিলেও তেওঁলোকে চলাচল কৰিব পৰা আপুনি কিবা ব্যৱস্থা কৰি দিছে নেকি বা আপুনি নতুনকৈ কিবা আইন প্ৰণয়ন কৰিছে নেকি, এই কথাটো আমি সুধিব বিচাৰিছো। যদি কোনোবা সংগঠনৰ লগো লগাই কোনোবাই নিজ ইচ্ছামতে ঘূৰি ফুৰিব পাৰে, আইন অমান্য কৰিব পাৰে, তেতিয়াহ'লে আজিৰ তাৰিখত অসমৰ 90% মানুহ কোনোবা হয় জাতীয় জনগোষ্ঠীয় দল সংগঠন বা কোনোবা ৰাজনৈতিক দলৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে। তেতিয়াহ'লে আজিৰ তাৰিখৰ পৰা অসমৰ সকলো ব্যৱসায়িক বা বাণিজ্যিক বাহন যিসকলৰ গৰাকী তেওঁলোকে নিজৰ সংগঠনৰ লগো লগাই তেওঁলোকে চলাচল কৰক, ৰোড পাৰমিট, টেক্স, ইন্সুৰেন্স এইবোৰ কৰিবলৈ প্ৰয়োজন নাই। তৃতীয়তে মন কৰিব, এই ই-ৰিক্সাসমূহে তেওঁলোকে জিলা পৰিবহণ বিষয়াৰ সম্পূৰ্ণ আইন অমান্য কৰি বিক্ষোভসমূহৰ যিটো ৰোড পাৰমিট দিয়া হৈছে, যিবিলাক এৰিয়াত চলাচল কৰিবৰ কাৰণে ৰোড পাৰমিট দিয়া হৈছে, তাত তেওঁলোকে চলাচল কৰি আমাৰ বিক্ষোভসমূহৰ জীৱন উপাৰ্জনত হেঙাৰ হিচাপে থিয় দি আহিছে। আমি 2015 চনৰ পৰা এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে আমি প্ৰতিবাদ কৰি আহিছো। আজি 2015 চনৰ পৰা আজি 9টা বছৰ অতিক্ৰম কৰিলে। আজি 9টা বছৰ অতিক্ৰম কৰাৰ পিছতো কিন্তু শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয় হওক বা জিলা আয়ুক্ত কাৰ্যালয় হওক বা শিৱসাগৰ জিলাৰ পৌৰসভা কাৰ্যালয় হওক, কোনো এজন ব্যক্তিয়ে কিন্তু আমাৰ বা বিক্ষোভসমূহৰ এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে কোনেও বিষয়টো গুৰুত্ব সহকাৰে নললে। আৰু সেইকাৰণে আজি উপায়ন্তৰ হৈ বিক্ষোভসমূহৰ মালিকে তেওঁলোকৰ বাহনসমূহ আৰু চালকসকলে তেওঁলোকৰ বাহনসমূহ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত জমা দিবৰ কাৰণে আহিছে। আৰু তেওঁলোকে ক'ব বিচাৰিছে যে আজিৰ তাৰিখত যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ৰোড টেক্স, ইন্সুৰেন্স, আপোনাৰ ফিটনেছৰ যি মাচুল বৃদ্ধি, তাৰ ফলত তেওঁলোকে এটা চলিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু ইয়াৰ লগতে আপোনাৰ বেটাৰী চালিত ৰিক্সাসমূহৰ অটপালি আছেই। গতিকে আজি শিৱসাগৰ জিলা বিক্ষোভ সন্থাই এটাই দাবী কৰিছে যে শিৱসাগৰ জিলা পৰিবহণ বিষয়াই এই বিক্ষোভসমূহৰ মালিকসকলৰ পৰা তেওঁলোকৰ বিক্ষোভসমূহ তেওঁ চমজি লওক আৰু তাৰ সলনি এওঁলোকক অন্য কিবা সংস্থাপন দিয়াৰ কাৰণে অসম চৰকাৰকৈ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে এই প্ৰতিবাদ অবিৰতভাৱে চলি থাকিব। আৰু এটা কথা ক'ব বিচাৰিছো, শিৱসাগৰ জিলাত এতিয়া আপোনাৰ গেলামালৰ দোকানৰ দৰে বেটাৰী চালিত ৰিক্সাসমূহৰ ডিলাৰ গঢ়ি উঠিছে।
ইয়াত জিলা পৰিবহণ বিষয়া কোনোবা ব্যক্তি আছে যি ব্যক্তিয়ে হেই আপোনাৰ ডিলাৰসমূহৰ লগত তেওঁলোকে গোপন বুজাবুজি কৰি এটা মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকে এই ধৰণে ৰিক্সাসমূহ চলাচল কৰিবৰ কাৰণে পাৰ্মিশ্যন দি আছে মই বাৰে বাৰে কৈছো যে আমি ই ৰিক্সাসমূহৰ বিৰোধী নহয় আমি বিৰোধিতা কৰা নাই কিন্তু আইন কানুন সম্পূৰ্ণৰূপে মানি লৈ চলাব লাগিব নিজৰ মৈমতানি মতে কিন্তু ৰিক্সা চলালে আমিও কিন্তু চাই নাথাকিম সেইটো কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী